ঘৰৰ পৰা যোৱা বুলি ক'লে একদম চিন্তা লাগি যায় জানেনে। এয়া ৰাসৰ পিছৰে কথা দেই। মই যেতিয়া গুৱাহাটীলৈ আহিছিলোঁ, ৰাস শেষ কৰি মেলি ঘৰত যিহেতু বহুত দিন আছিলোঁ, আহিবলৈ একেবাৰে মন নাছিলে। কাম চাম কৰিবলৈ হ'লেও আহিবতো লাগিবই আৰু ন, ইমান দিন যিহেতু ঘৰত আছোঁ। মায়েও থ'বলৈ আহিছিলে, যিহেতু ৰাসলৈ মামা আহিছিল, মামা দেউতা সকলোৱে মোক থ'বলৈ আহিছে আৰু ঘাটত এয়া আগবঢ়াই দিলে অফলা ঘাটত। সেইদিনা আকৌ মানুহ ধেৰ আছিলে, ৰাস চাই মানুহখিনি গৈছিলগৈ যে ঘৰলৈ। তাৰপিছতে এয়া মাহঁততো মোক এৰি যাবগৈ এতিয়া, মন চন বাৰু বেয়া লাগি আছে। পাচুৰ্যাক লগ পালোঁ দেই, এই লগততো মই একেবাৰে 3 বছৰ আছোঁ আৰু বাহনা কলেজত। তাৰপিছতো আমাৰ ফ্ৰেণ্ডশ্বিপ এনেদৰেই আছে। তাইক বোলো আজি ব'ল পেহীহঁতৰ ঘৰলৈকে তোক লৈ যাওঁ, তাতে অলপ কথা পতা হ'ব, যিহেতু মোৰ ৰাতিলৈ বাছ আছিল। পেহী ঘৰত আহি পালোঁ। আমাৰ পেহীয়ে আকৌ বৰ টেষ্টি খানা বনাই দিয়ে, কিমান যে কি বনাইছে নহয়। দুইজনীয়ে ভাতকেইটা খাই ল'লোঁ। এই ঘৰ আকৌ যোৰহাটতে, এই যেনিবা যাবগৈ। মই আৰু পেহী ঘৰ ৰেষ্ট কৰি ৰাতি যামগৈ। ৰাতি মোক দাদাই বাছত উঠাবলৈ আহিলে। এয়া মই বাছত আহি বহিলোহি, শ্লিপাৰ বুক কৰিছিলোঁ। তাতে আৰু ইমান দূৰ জাৰ্ণি, যোৱা বুলি ক'লে চিন্তাই লাগে। তথাপিতো আৰু অহা যোৱাটো কৰিয়ে থাকিব লাগিব, ঘৰলৈ মন গ'লেই পুটুককেনে গুচি আহোঁ। আকৌ যোৱা বুলি ক'লেই চিন্তা জানেনে। তাৰপিছত এনেদৰে আৰু যাত্ৰা আৰম্ভ হ'ল, আমাৰ 7খন্তীয়া যাত্ৰা। এয়া মই এইবাৰ বিকাশ দাসত আহিছিলোঁ, ইয়াক খাবলৈ ৰখাইছে। মই পিছে ভাত পানী খাই আহিছোঁ, সেয়ে মই একো খোৱা নাই। এনেই চকলেট এটাকে কিনো আৰু অকণমান ফ্ৰেছ লাগিবলৈ নামি দিলোঁ এনেদৰে। আৰু পুৱা 4:30 বজাতে গুৱাহাটী পালোঁ। এতিয়া গুৱাহাটীৰ পৰা ভিডিঅ' আহিব।